সন্মানীয় কৰ্মচাৰীসকল, প্ৰিজাইডিং অফিচাৰসকলৰ কাৰণে আৰু এটা খুব দৰকাৰী ভিডিঅ' লৈ আনিছোঁ। নতুনকৈ এটা ফৰ্ম এইটো ফিল আপ কৰি পেলাই এইটো খুব সম্ভৱ কাউণ্টাৰতে জমা দিব লাগিব। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে আৰু ফৰ্মখনৰ নাম কি হ'ব মই জনাম, তো আপোনালোকে চাই যাব। তো ইয়াতে আচলতে এই ফৰ্মখনত 16টা পইণ্ট থাকে, সেইকাৰণে 16 ফৰ্ম বুলিও কয়, বা ইয়াৰ আৰু এটা নাম হ'ল আচলতে ফৰ্মেট ফৰ প্ৰিজাইডিং অফিচাৰ্ছ এডিশ্যনেল ৰিপৰ্ট টু বি ছাবমিটেড টু কনষ্টিটুৱেঞ্চি অবজাৰ্ভাৰ। তেওঁক এই ফৰ্মেটটো ফিল আপ কৰি জমা দিব লাগিব। তো এই ফৰ্মেটটো কেনেকৈ ফিল আপ কৰে মই দেখুৱাই দিছোঁ, আপোনালোকে চাব। পইণ্টটো আছিল পলিং বুথ নাম্বাৰ, অৰ্থাৎ আপোনাৰ যিটো পলিং ষ্টেচন আছে তাৰ এটা নাম্বাৰ থাকে। এই নাম্বাৰটো ডাটা ৰেছপন্স যে লিখা আছে সেই তাতে লিখিব লাগিব। মই যেনেকৈ ইয়াত লিখিছোঁ 175। তাৰপিছত CPF ডেপ্লয়ড মানে আমাৰ যিটো CRPF বা চেণ্ট্ৰেল ফ'ৰ্চ আপোনাৰ বুথত বা আপোনাৰ চেণ্টাৰত আছিল নে নাই, যদি আছে Y বুলি লিখিব, আৰু যদি নাছিল N বুলি লিখিব। Y মানে য়েছ, N মানে ন'। 3 নম্বৰ মাইক্ৰ' অবজাৰ্ভাৰ ডেপ্লয়ড। তো আপুনি গমেই পাব, মাইক্ৰ' অবজাৰ্ভাৰ থাকিলে আপোনাক ক'ব যে মোক মাইক্ৰ' অবজাৰ্ভাৰ হিচাপে ইয়াত নিয়োগ কৰা হৈছে। তেতিয়া যদি থাকে Y বুলি লিখিব, যদি নাথাকে ন' বুলি লিখিব। ভিডিঅ' কেমেৰা ডেপ্লয়ড, যদি আপোনাৰ যিটো বুথ চেণ্টাৰ সেইটো যদি ভিডিঅ' কেমেৰা লগোৱা থাকে তেতিয়াহ'লে য়েছ বুলি লিখিব, নহ'লে ন' বুলি লিখিব। তাৰপিছত টোটেল বুথছ, অৰ্থাৎ আপোনাৰ চেণ্টাৰটোত টোটেল বুথ কিমান আছিল। ধৰক মোৰটোত 900 আছিল বুলি মই লিখিছোঁ। নাম্বাৰ অফ বুথছ প'ল্ড, কিমানটা বুথ প'ল হৈছে, ধৰক 720 মই লিখিছোঁ। তাৰপিছত পাৰ্চেণ্টেজ অফ ভোটাৰ্ছ প'ল্ড, যিমান বুথ প'ল হৈছে তাৰ পাৰ্চেণ্টেজ। তো এইটো কেনেকৈ ওলায়, নাম্বাৰ অফ বুথছ প'ল্ডক টোটেল বুথ দি হৰণ কৰিব ইনটু 100। তো ইয়াতে 80% ওলাব, সেইকাৰণে 80 লিখিছোঁ। টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ, তো আপুনি য'ত ভোট লৈছিলে তাত টোটেল কেণ্ডিডেট কিমানজন আছিল লিখিব। মই যেনেকৈ 8 লিখিছোঁ। নাম্বাৰ অফ কেণ্ডিডেটছ ৰিপ্ৰেজেণ্টেড বাই পলিং এজেণ্ট, অৰ্থাৎ কিমানজন কেণ্ডিডেটে পলিং এজেণ্ট দিছে। তো যিমানজন প্ৰাৰ্থীয়ে এজেণ্ট দিব সেই নাম্বাৰটো ইয়াত লিখিব। মই যেনেকৈ ইয়াত লিখিছোঁ 4। 10 নম্বৰ নাম্বাৰ অফ ভোটছ হু ভোটেড ইউজিং ডকুমেণ্টছ, অৰ্থাৎ যিসকল ভোটাৰে ইপিক বাদ দি অন্য ডকুমেণ্ট দেখুৱাই পেলাই ভোট দিছে তাৰ সংখ্যাটো ইয়াত লিখিব। মই যেনেকৈ ইয়াত লিখিছোঁ 30জন, অৰ্থাৎ 720ৰ ভিতৰত 30জন ভোটাৰে অন্য ডকুমেণ্ট দেখাই পেলাই ভোট দিছে। তাৰপিছত 10 নম্বৰ ৱেডাৰ মক পল ডান ইন প্ৰেজেঞ্চ অফ এজেণ্ট, যে মক পল যিটো কৰিছিলে এইটো প্ৰেজেণ্ট এজেণ্টসকলৰ সন্মুখত কৰা হৈছিল নে নাই। যদি হয় য়েছ বুলি লিখিব, নহ'লে ন' বুলি লিখিব। ৱেডাৰ মক পল ক্লিয়াৰ্ড, মক পল কৰাৰ পিছত ক্লিয়াৰ কৰা হৈছিল নে নাই, য়েছ হ'লে য়েছ Y লিখিব, ন' হ'লে N লিখিব। 13 নম্বৰটো খালী আছিলে এই ফৰ্মেটটোত। 14 নম্বৰ ৱেডাৰ 17C গিভেন টু পলিং এজেণ্ট, তো 17C যিটো ফৰ্ম আছে সেইটো কেনেকৈ ফিল আপ কৰে মোৰ ভিডিঅ' দিয়া চাই ল'ব। তো এইটো 3-4টামান কপি বনাব, এটা কাৰ্বন কপি কৰি পেলাই পলিং এজেণ্টসকলক দি আহিব আৰু তেওঁলোকে সেইটো ৰাখিব। তো সেইটো যদি দিছে আৰু এইটো দিবই লাগিব, বিচাৰিব হয়তো, তো এইটো Y বুলি লিখিব। 15 নম্বৰ নাম্বাৰ অফ ভোটাৰ্ছ ভোটেড আফটাৰ 5 PM বাই টোকেন, আপোনাৰ চেণ্টাৰত যদি এনেই সাধাৰণতে ভোট 5টা বজাত শেষ হয়, 5টা বজাৰ পিছতো যদি শাৰী পাতি ভোট দিছিলে তেতিয়া কিমানজন ভোটাৰে 5টা বজাৰ পিছত ভোট দিছিলে সেই সংখ্যাটো মনত ৰাখিব আৰু ইয়াত লিখিব লাগিব। সেইটো আচলতে আপোনালোকে প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীটো যিহেতু এণ্ট্ৰি কৰিছে তাৰ পৰাও এই সংখ্যাটো পাই যাব। ৱেডাৰ এনি ছিগনিফিকেণ্ট ইনচিডেণ্ট টুক প্লেচ, য়েছ অৰ ন', আপোনাৰ চেণ্টাৰত কিবা ঘটনা ঘটিছিল নেকি, অপ্ৰীতিকৰ ঘটনা, যদি হৈছিল Y লিখিব, যদি হোৱা নাই N বুলি লিখিব। তো এনেকৈ 16টা পইণ্ট আপোনালোকে ফিল আপ কৰি এই ফৰ্মেটটো ফিল আপ কৰি লৈ আনিব। কাৰণ কেতিয়াবা এইটো হয়তো খুজি দিয়ে যে সেই ফৰ্মখন দিয়া, তেতিয়া লগে লগে দিব লাগিব। আৰু তলতে এনেকুৱা আছে ছিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ, তাতে লিখিব, আপোনাৰ চাইনটো কৰিব, ছাইডত ডিষ্টিংগুইজিং মাৰ্ক মাৰিব। আৰু LAC নাম্বাৰ আছে, LAC নাম্বাৰ অৰ্থাৎ যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰ বা বিধানসভাৰ সংখ্যা নাম সেইটো আগত লিখিব আৰু পিছত পলিং ষ্টেচন নাম্বাৰটো লিখিব।
তো এনেকৈ এই ফৰ্মেটটো ফিল আপ কৰি জমা দিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেকুৱা দৰকাৰী ইনফৰমেশ্যন দি থাকিম আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।